আমি এনেকুৱা এটা ঠাইত আহিছোঁ তাৰমানে জাগাখিনি চাই মই কিবা বেলেগত থকা লাগি আছে কিন্তু আমাৰ ঘৰৰ কাষতে নলবাৰী আহি পালোঁ আৰু নলবাৰীত কি কৰিম জানে না আজি বেলেগ ভিডিঅ' নবনাওঁ দক আজি কি সমস্যা আছে বেটাৰী এনেকুৱা বেটাৰীবিলাক এই খুৰাটো হৈছে আহিবে য'ত বত কৈছে উল্টা চাইডৰ পৰা উল্টা চাইডে সোমাই দিছে তেখেতে অহো নাযায় হয় নাযায় সেনেকৈ সিংকে ৰাখি দি থৈ দিছে গাড়ী একজন মানুহতে এই গাড়ী লাইনটো ৰাখি থৈ দিব পাৰে ভিডিঅ'লৈ স্বাগতম আজি থাম্বনেইল চাই হয়তো আপোনালোকে গম পাইছে কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ গৈ আছোঁ আমাৰ নলবাৰীত মই যোৱাকালি গ'লোঁ যোৱাতে তাৰমানে গাড়ী চলত ইমান সমস্যাৰ সৃষ্টি হৈছে ধৰক আধা ঘণ্টা ওপৰত হ'ব তলত নহয় ইমান টাইম তাৰমানে জামত ফাঁচিছোঁ কিহৰ কাৰণে ফাঁচিছোঁ জামত সেই বস্তুকেইটা আপোনালোকক দেখাম বুলি ভাবিছোঁ আজি চলাতে বহুত ধৰণৰ সমস্যাৰ সৃষ্টি কৰে কোনেনো সৃষ্টিবিলাক কৰে সমস্যাবিলাক তাকে দেখাম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো সেই অংশৰ আগত যোৱাৰ আগতে মই এটা ক্লিপ এটা দেখাবলৈ খুজিছোঁ মোৰ ঘৰৰ পৰা মোটামুটি 6-7 কিলোমিটাৰ দূৰত বাস্কাৰ ডিষ্ট্ৰিক্টত এটা সৰু এটা ক্লিপ দেখুৱাব খুজিছিলোঁ তাৰমানে মোৰ এটা বেলেগ মোবাইল ভিডিঅ' কৰিছিলোঁ আজি কেইদিনমান আগতে এইটো মোবাইল নহয় গতিকে কেমেৰাটো অলপমান বেয়া হৈছে কিন্তু সেই জেগাখিনি বিৰাট ভাল লগা জেগা আৰু সেই জেগাখিনি যে আমাৰ ঘৰৰ কাষতে আছে মই আচলতে যাই পোৱা নাছিলোঁ যাই ভাল লাগিছে তাৰ আমাৰ অলপ ক্লিপ এটা দেখাম তাৰপিছত আমি যাম নলবাৰীত গাড়ী চলোৱাত সমস্যা আহক প্ৰথমতে এটা ক্লিপ এইটো অলপ ক্লিপ দেখাওঁ তাৰপিছত সেইটো ক্লিপলৈ এখন দলং দি বহুত জেগা যাব পাৰি তামোলপুৰ নাগৰিজুলি ভূটান বগামাটি চব যাব পাৰিব আপোনালোকে যদি যায় আৰু আগত মই ভিডিঅ' কৰিছোঁ যি সেই ভিডিঅ'টো মই যে কৈছিলোঁ তামোলপুৰ ভূটান যাব পৰা ৰাস্তাটো দেখিয়ে দিছোঁ আগৰ ভিডিঅ'ত গতিকে এই দলংখন দি যাব পাৰি আৰু এতিয়া যাওঁ ক'তনো ভাল নাজাৰা এটা পাইছিলোঁ তাকে দেখাওঁ আমি এনেকুৱা এটা ঠাইত আহিছোঁ তাৰমানে জাগাখিনি চাই মই কিবা বেলেগত থকা লাগি আছে কিন্তু আমাৰ ঘৰৰ কাষতে এনেকুৱা যে মনোমোহা দৃশ্য থাকিব পাৰে মই ক'বই পৰা নাই আৰু সকলোৱে জানে মই টেম্পুখন ভাঙাৰ পাছত মই এতিয়া বৰ্তমান বেলেগৰ গাড়ী চলাই আছোঁ তথাপিও কি জানে ভিডিঅ'টো কৰিম নে নকৰিম ৰাইজে ভাল পায় নে নাপায় সেইটো এটা কনফিউজ হৈছিলোঁ কিন্তু নিশ্চয় বহুতে চাব ভাল লাগিব পাৰে আপোনালোকৰ চাওকচোন কি ধুনীয়া দৃশ্য এটা নৈৰ পাৰৰ মাথাউৰি দি আৰু ধৰক পিকনিক প্লেচ এনেকুৱা জেগা ধৰাটো মই বিচাৰোঁ যাতে পশু পক্ষীৰ আকৌ অনিষ্ট নহয় সেই গতিকে আৰু চাওকচোন কি সাতৰা ৰাস্তা দি যাই আছোঁ আপোনালোকক মই দেখুৱাই আছোঁ ৰাস্তাটো যদি চাই আগতে খুব ভয়ংকৰ গাঁত এটা আছে কিন্তু চাই চিতি চলিব লাগে এই ৰাস্তাদি তথাপিও কিবা এটা ভাল লাগে এনেকুৱা জেগা যি মোৰ ঘৰৰ ওচৰতে আছিল মই বিশ্বাসে প্ৰথম আহিছোঁ আৰু খুব ভাল লাগছে চাইৰে ভালে চাওক এতকৈ ভাল ৰাস্তা ক'ৰবাত থাকিব পাৰে ভাল ঠাই থাকিব পাৰে কিন্তু নিজৰ ঘৰৰ কাষত কিবা এটা বস্তু থকাই গৌৰৱে বেলেগ ন আৰু বালি চাওক এনেকুৱা ৰাস্তাত থাৰ বা হেভি গাড়ী লাগে দিয়ক এই প্ৰকৃতিত সুবাস থকা ঠাইখিনি এৰি এতিয়া নলবাৰীত যাম নলবাৰীতনো কি দেখাব পাৰোঁ ফাইনেলি আমি নলবাৰী আহি পালোঁ আৰু নলবাৰীত কি কৰিম জানে না আজি বেলেগ ভিডিঅ' নবনাওঁ দক আজি কি সমস্যা আছে বেটাৰী এনেকুৱা বেটাৰীবিলাকে কেনেকুৱা সমস্যাৰ সৃষ্টি কৰে একবাৰ ভালকৈ প্ৰত্যক্ষ কৰক আৰু চাগে ৰং চাইডে সেই বেটাৰী ই ৰিক্সাখন বেটাৰী গাড়ীখন সোমাই দিছে এই অটোখনৰ ৰং চাইডেদি সোমাই থাকে মানে আনডিচিপ্লিন একদম গাড়ী চলোৱাত খুব সমস্যা একগত এই এল্ট'খন চাওক এল্ট'খন ইফালে আহিব লাগে কিন্তু বাইকত ধৰি আহিব পৰা নাই এই ৰাস্তাটো একদম সৰু আহিবও লাগিব যাবও লাগিব অহা যোৱা দুটা যিহেতু ব্যৱস্থা কৰিব লাগিব সেইটো আমি চাই চিতি চলিব লাগিব এতিয়া যদি ক'ৰবাৰ পৰা এখন এম্বুলেঞ্চ আহি যায় কিনকৈ দিব চাই কওকচোন এইটো যাব পাৰিব নেকি এনে হাৰ্ট এটেক ব্ৰেইন ষ্ট্ৰ'কৰ সংখ্যা বাঢ়ি আছে দিনক দিনে সঠিক টাইমত যদি মেডিকেল নাপায় কি হ'ব সেই এখন বাইক চাক সিও পূৰা সোমাই দিছে ডাইৰেক্ট চাওঁ চিটা লেঠা নাই ডাইৰেক্ট গাড়ী সোমাই দিলি হ'ল কি হ'ব চাওক এইটো দৃশ্য চাওক তাৰমানে কয়ো কাকত আমাৰ চাইড দিয়াৰ হেৰিয়ে নাই যাব লাগে য'তে যে কিমান লছ হৈছে একদম যান জঁটৰ ভিডিঅ'টো ভালকৈ চাওকচোন মই কৈছোঁ দিয়ক গৌতমে কৈছোঁ ভিডিঅ' চাওক
এই খুৰাটো আহিছি আহিবে যত পত কৈছি উল্টা চাইডৰ পৰা উল্টা চাইডে সোমাই দিছি একদম সমস্যা এইটো তেখেতে অহো নাযায় হয় নাযায় সেনেকে সিংকে ৰাখি দি থৈ দিছে গাড়ী একজন মানুহতে এই গাড়ী লাইনটো ৰাখি থৈ দিবা পাৰে চাকচোন চাক কি কৰে এওঁলোকে মোদী চাই আছে কি চাইছে এই ভিডিঅ' কৈছোঁ ভাই ভিডিঅ' লাজ কৰা নাই ভিডিঅ' কৈছোঁ এই খুৰাটো গ'লবা দেওঁ ৰ'ব তেতিয়া আমি যাব পাৰিম টেনশ্যন নাই শেষত এটা কথা কওঁ পুলিচ প্ৰশাসনে এই চিষ্টেমটো চিধা কৰিব নোৱাৰে কিন্তু আমি ৰাইজে নিজে চিধা কৰিব লাগিব আৰু প্ৰায় আধা ঘণ্টা ৪৫ মিনিটৰ পাছত কিবাকে ক্লিয়াৰ হ'ল লওক মানুহখিনি অৱশেষত অলপ হ'লেও বুজি পালা যে আমি নিজে ভুল কৰিছোঁৱে ভাই সেই গতিকে হয়তো ৰাস্তাটো ক্লিয়াৰ হৈ গ'ল বেয়া নাপাব ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আজিৰ ভিডিঅ'টো এখনিয়ে বনালোঁ আৰু আগলৈ ভাল ভিডিঅ' বনাম আপোনালোকে উৎসাহ দি থাকক গৌতম এছএমএছ ব্লগছটো কণ্টিনিউ চাই থাকক ধন্যবাদ জয় আই অসম।